সাংবাদিকসকলৰ বাবে আৰু অসমৰ যি গণতন্ত্ৰ তাৰ বাবে অন্যতম এটা আঘাত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে দিছে। এজন মফচলীয় সাংবাদিকক চতিয়াত হোৱা এটা এক্সিডেণ্টৰ সময়ত তেখেতে কৈছিল যে প্ৰত্যক্ষদৰ্শীয়ে কোনো ব্যক্তিয়ে ঘটনা এটা সংঘটিত কৰা বুলি বাতৰি পৰিৱেশন কৰিছিল ঈশান নিউজৰ আবুল নামৰ এজন সাংবাদিকে। সেই সাংবাদিকজনক আজি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বুলি গম পাইছোঁ। মই আশা কৰিম যে মুখ্যমন্ত্ৰী মহোদয়ৰ এতিয়া ভাৰতৰ বাহিৰলৈ গৈছে তেখেতে অসমৰ মান সন্মান ৰক্ষা কৰিবলৈ, আৰু এনেকৈ যদি গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ওপৰত আৰক্ষীৰ অত্যাচাৰ চলে তেতিয়াহ'লে কিন্তু বাহিৰত অসমৰ নামটো ভালকৈ উজ্জ্বল নহ'ব। সেয়ে তেখেতক বিনা চৰ্তে মুক্তি দিবলৈ মই দাবী জনাইছোঁ চতিয়াৰ ঈশান নিউজৰ সাংবাদিকজনক। আৰু দ্বিতীয় কথাটো হ'ল যে তেওঁ এটা সংবাদ পঠাইছে। তেখেতৰ সংবাদ মাধ্যমৰ হেডকোৱাৰ্টাৰ আছে গুৱাহাটীত তেওঁৰ সঞ্চালক মণ্ডলী আছে, মালিক আছে আৰু সম্পাদনা বোৰ্ড আছে, এডিটৰ আছে। যদি কিবা কৰিব লাগে অসম আৰক্ষীয়ে নিয়মমতে গুৱাহাটীৰ মুখ্য কাৰ্যালয়ত গৈ তদন্ত কৰিব লাগে, তেওঁলোকক সোধপোছ কৰিব লাগে। কিন্তু ডাঙৰ মানুহ কিজানি তেওঁলোক, সেইকাৰণে তেওঁলোকক একো কৰা নাই। আৰু সাধাৰণ নগৰ অঞ্চল চহৰ অঞ্চলৰ সাংবাদিকসকলৰ ওপৰত এনেকৈ আৰক্ষীয়ে যিটো বৰ্মতা দেখাইছে এই কথাটো মই ভাল পোৱা নাই। সেই গতিকে মই ইয়াৰ প্ৰতিবাদ কৰিছোঁ আৰু আশা কৰিম যে তেওঁক বিনা চৰ্তে মুক্তি দিব লাগে। আৰু যিটো কথা আহিছে মই চাইছোঁ তাত তেখেতে মানহানি গোচৰ কৰিম বুলি কৈছে, যাৰ বিৰুদ্ধে এটা অভিযোগ আহিলে। আৰু এইবিলাক নিশ্চিতভাৱে কাৰো বদনাম হ'ব নালাগে, কিন্তু প্ৰকৃত দোষীও শাস্তি পাব লাগে। সেই গতিকে পুলিচে ভালকৈ তদন্ত কৰক। ইয়াৰ পূৰ্বে আপোনালোকে জানিব দেৰগাঁৱত এটা ঘটনা হৈছিল, কৈছিলে যে এখন মাৰ্চিডিজে মাৰি গ'ল, মাৰ্চিডিজে নম্বৰ প্লেট নোহোৱা, তাৰপিছত ওলালে ইঞ্চুৰেঞ্চ নোহোৱা, তাৰপিছত ওলালে যে সেইজনো কোনোবা ৰাজনীতিকৰ। এই গতিকে এনেকুৱা আইন সকলোৰে বাবে সমান হওক তাকে আশা কৰিম। আৰু নিৰ্দোষীৰ শাস্তি হ'ব নালাগে, দোষীৰ শাস্তি হ'ব লাগে। সেইটোৱে হ'ল আমাৰ গণতন্ত্ৰ আৰু সেইটোৱে হওক, মই তাকে আশা কৰিছোঁ। আৰু যি ঈশান নিউজৰ চতিয়াৰ সাংবাদিক তেখেতক বিনা চৰ্তে মুক্তি দাবী কৰিছোঁ।